নমস্কাৰ বন্ধুসকল অসমীয়া কুইজৰ ৮০ নম্বৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ অনুষ্ঠানটোত ৮টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নত আগৰদৰে ৫ ছেকেণ্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে তেনেহলে ভিডিঅটো ৰখাই লৈ উত্তৰটো দি চাবলৈ চেষ্টা কৰিবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিছে কমেন্ট কৰি জনাব। প্ৰত্যেকটো প্ৰশ্নত ৪টাকৈ অপচন থাকিব। এই অপচনৰ ভিতৰত আপোনালোকে শুদ্ধ উত্তৰটো বাছিব লাগে। তেনেহলে দেৰি নকৰি আজিৰ প্ৰথম প্ৰশ্নটো আগবাঢ়িছো। আমাৰ অসমৰ জাতীয় উৎসৱ হৈছে বিহু। ঠিক তেনেকৈ ভাৰতৰ এখন ৰাজ্যৰ জাতীয় উৎসৱ হৈছে ওনম। এতিয়া প্ৰশ্ন হল এই ওনম কোনখন ৰাজ্যৰ জাতীয় উৎসৱ? সময় শেষ হৈছে। উত্তৰটো হৈছে ডি অপচনত থকা কেৰালা। কেৰালাৰ জাতীয় উৎসৱ হৈছে ওনম। এতিয়া ২ নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। কুচিপুড়ি তলৰ কোনখন ৰাজ্যৰ নৃত্য? এই অপচনত দিছো অন্ধ্ৰপ্ৰদেশ, বি অপচনত কেৰালা, চি অপচনত উত্তৰ প্ৰদেশ আৰু ডি অপচনত মহাৰাষ্ট্ৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে এই অপচনত থকা অন্ধ্ৰপ্ৰদেশ। এতিয়া ৩ নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে? এটা উজু প্ৰশ্ন, উত্তৰটো দিবলৈ চেষ্টা কৰকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে বি অপচনত থকা 2জন সদস্য ৰাষ্ট্ৰপতিয়ে লোকসভালৈ মনোনীত কৰিব পাৰে। এতিয়া ৪ নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোনবিধ গেছ আটাইতকৈ পাতল? সময় শেষ হৈছে। উত্তৰটো হৈছে এই অপচনত থকা হাইড্ৰজেন গেছ। এতিয়া ৫ নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। বিশ্ব স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয়? সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপচনত থকা ৭ এপ্ৰিল তাৰিখে। ১৯৪৮ চনৰ পৰা এই বিশ্ব স্বাস্থ্য দিৱস ৱৰ্ল্ড হেল্থ ডে পালন কৰি অহা হৈছে। এতিয়া ৬ নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোনখন জজানগৰ, টুইন চিটি, চাৰমিনাৰ, সালাৰ জং মিউজিয়াম আদিৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে ডি অপচনত থকা হায়দৰাবাদ আৰু সেকেন্দ্ৰাবাদ। এই টুইন চিটিখনেই হৈছে চাৰমিনাৰ, সালাৰ জং মিউজিয়াম আদিৰ বাবে বিখ্যাত। এতিয়া ৭ নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। মেঘদূত নামৰ বিখ্যাত গ্ৰন্থখনৰ লিখক হৈছে এ অপচনত ৰবীন্দ্ৰনাথ ঠাকুৰ, বি অপচনত কালিদাস, চি অপচনত বিক্ৰম শেঠ আৰু ডি অপচনত কৌটিল্য। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে বি অপচনত থকা কালিদাস। কালিদাসে এই বিখ্যাত মেঘদূত নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। এতিয়া ৮ নম্বৰ প্ৰশ্নটো এটা অংকৰ প্ৰশ্ন। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ কমেন্ট কৰি জনাব আৰু যিসকলে শুদ্ধ উত্তৰ দিব পাৰিছে তেওঁলোকৰ নাম মই পৰৱৰ্তী খণ্ডত উল্লেখ কৰিম। প্ৰশ্নটো হৈছে এটা বাকচৰ ভিতৰত 4টা বাকচ। সেই বাকচ 4টাৰ ভিতৰত আৰু 4টাকৈ বাকচ। মুঠতে কেইটা বাকচ? অপচন দিছো এ অপচনত 18টা, বি অপচনত 20টা, চি অপচনত 21টা আৰু ডি অপচনত 22টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কমেন্ট কৰি জনাবচোন। আজিৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে। এইখিনিতে কুইজৰ ৭৯ নম্বৰ খণ্ডত মই এটা সাঁথৰ আগবঢ়াইছিলো আপোনালোকৰ বাবে। সাঁথৰটো আছিল আহিছো নিবলৈ, নিম দিবলৈ, দিয়া যদি নালাগে, নিদিয়া যদি লাগে। ইয়াৰ উত্তৰ হৈছে মই। ইয়াৰ উত্তৰ কেইবাজনো বন্ধুৱে দিবলৈ সক্ষম হৈছে। এইখিনিতে তেওঁলোকৰ নাম মই উল্লেখ কৰি দিব বিচাৰিছো। তেওঁলোক হৈছে বিনোদ শইকীয়া, নিতুল কাকতি, জব্বাৰ আলী, হামিদা বেগম, দৰ্শনা কলিতা, চন্দ্ৰাৱতী কলিতা, তালিজুল হক, মৃগাংক কলিতা, মামণি বৰ্মন, খান ফাৰুক,
প্ৰহ্লাদ ভুজেল আৰু মনিষা শইকীয়া আপোনালোক সকলোকে ধন্যবাদ জনাইছো। আগলৈও এনেদৰে উত্তৰ দি সহযোগ কৰিব বুলি আশা ৰাখিলো। শেষত বিশ্ববিখ্যাত গ্ৰীক দাৰ্শনিক প্লেটোৰ এষাৰ মহান বাণীৰে আজিৰ অনুষ্ঠানটো সামৰণি মাৰিম। তেওঁ কৈছিল, সকলো বিপদৰ একমাত্ৰ ঔষধ হৈছে ধৈৰ্য। আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। যদি ভিডিঅ'টো চাই অকমান হলেও ভাল পালে তেনেহলে লাইক কৰিব আৰু ভাল হৈছে বুলি কমেন্ট কৰি উৎসাহ যোগাব। আৰু যিসকল বন্ধু নতুনকৈ এই চেনেলটোলৈ আহিছে তেওঁলোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছো। ধন্যবাদ জনাইছো সকলোকে।